প্ৰথম আজি শহীদ দিৱসৰ দিনত এইবোৰ কথা মানে ৰাজনৈতিক কথা পতাটো উচিত নহয়, কিন্তু এটা কথা আমি কওঁ যে বাস্তৱ অভিজ্ঞতাই আমাক শিকাইছে যে এক হৈ থাকিলে ৰণত জয় কৰিব, নহলে উপনিৰ্বাচনৰ দশা হ'ব। গতিকে সেইটো শিক্ষা অভিজ্ঞতাৰ পৰা, সময়ৰ পৰা, বাস্তৱ পৰিস্থিতিৰ পৰা শিক্ষা ল'ব লাগিব। শিক্ষা লৈ এৰা ধৰা কৰি জনগণৰ প্ৰশ্নটোহে ডাঙৰ প্ৰশ্ন। জনগণ সংকটত আছে, জনগণে পৰিত্ৰাণ বিচাৰিছে। পৰিত্ৰাণ বিচাৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব, সেই দায়িত্বটো পালন কৰিব লাগিব। কোনো না লুৰিণজ্যোতি গগৈ জনগণৰ উদ্ধত, না ভূপেন বৰা উদ্ধত, না অখিল গগৈ উদ্ধত, কোনো উদ্ধত নহয়। জনগণৰ আকাংক্ষা, জনগণে বিচাৰিছিলে একতা, একতাটো নাৰাখিলে কাৰণে ৰিজেক্ট কৰি দিলে, প্ৰত্যাখ্যান কৰিলে। প্ৰত্যাখ্যান ক'ত কৰিছে? চামগুৰিত কৰিছে, বঙাইগাঁৱত কৰিছে, বিহালীতো কৰিছে, CPIM-লৈকো প্ৰত্যাখ্যান কৰিছে, সকলোকে প্ৰত্যাখ্যান কৰিছে। জনগণে, সাধাৰণ মানুহে বিচাৰিছিলে একতা। আমি শুনা নাই, আমাৰ নেতাসকলে ভাবিলে যে আমি জনতাৰ ওপৰত, কিন্তু নহয়। আমি জনগণৰ, তেওঁলোকৰ সিদ্ধান্ত লৈহে গণতন্ত্ৰত আমি চলিব পাৰিম। সেইকাৰণে প্ৰয়োজন কি, জনগণৰ কাৰণে মূল আমাৰ দায়িত্ব কি, এইটো সকলোৱে বুজি পোৱাটো উচিত, উপলব্ধি কৰাটো উচিত। মই সেইকাৰণে আজি শ্বহীদ দিৱসত বেলেগ ক'ব খোজা নাই। মই ভাবোঁ যে ৰাইজৰ মনৰ আহ্বান বুজি পাওক, ইগ' অহংকাৰ পকেটত সামৰি বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি ৰাইজৰ মানে হিতৰ কাৰণে সকলোৱে আত্মনিয়োগ কৰক। মই সেই সম্পৰ্কত আজি একো ক'ব খোজা নাই। মই নীতিগত কথাটো ক'লোঁ। চক, মই এটা বাক্য কৈছোঁ যে আমি সকলোৱে বাস্তৱ পৰিস্থিতি এৰা ধৰা, ইগ' অহংকাৰ, তাৰ উপৰিও আমি নিজৰ দল আৰু নিজৰ ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ জাতীয় স্বাৰ্থৰ হকে সকলোৱে মাত